সঁচাকৈ জুবিনক ভাল পালেহেঁতেন, আমাক 10টা পৰামৰ্শ দিলেহেঁতেন। মিয়া মুছলমানৰ সংখ্যা অসমত 38% হ'ব। কোটি টকাৰ এখন অভিলাষী আঁচনি। এই আঁচনিখনৰ জৰিয়তে আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যক ব্যক্তিগতভাৱে 10,000 টকা, পৰৱৰ্তী সময়ত 25 আৰু 50,000 টকা প্ৰদান কৰা হ'ব। আজি আমি ডিব্ৰুগড় বিধানসভা সমষ্টিৰ 14,000তকৈও অধিক আই মাতৃক মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰিলোঁ। সঁচাকৈয়ে মই আনন্দিত যে এটা বহুত ডাঙৰ আৰু কেতিয়াও কল্পনা কৰিব নোৱাৰা বৃহৎ আঁচনি এটা আজি আমি ৰূপায়ণ কৰিব পাৰিছোঁ। আজি আমাৰ বাবে আৰু এটা আনন্দৰ কথা যে দ্বিতীয়বাৰৰ বাবে অসমত এডিআৰই পৰীক্ষা অনুষ্ঠিত কৰি আমি পৰীক্ষাৰ ফলাফল দিবলৈ সক্ষম হৈছোঁ। অহাকালি পুলিচৰ কনষ্টেবলৰো ৰিজাল্ট ঘোষণা হ'ব। নিৰ্বাচনত আমি 1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি দিছিলোঁ, এতিয়া 2 লাখৰ ফালে আমি ধাৱমান হৈছোঁ। ৰাজ্যখনৰ জনজীৱনলৈ যথেষ্ট আনন্দৰ বাতৰি আহিছে। মই অসমবাসী ৰাইজক কৃতজ্ঞতা জনাইছোঁ যে ৰাইজে আমাক কৰা অফুৰন্ত সহযোগিতাৰ বাবে আজি আমি এটাৰ পিছত এটা নতুন নতুন কীৰ্তিমান স্থাপন কৰিব পাৰিছোঁ। লগতে মই আৰু এটা কথা ক'ব খুজিছোঁ, যোৱা কেইদিনমানৰ পৰা কংগ্ৰেছৰ ব্যক্তিসকলে আমি দুখীয়া মানুহক মিঠাতেল দিম বুলি কওঁতে আমাক ইটিকিং কৰি ছ'চিয়েল মাধ্যমত কথা কৈ আছে। ৰাতিপুৱা মই ৰিচাৰ্চ কৰিছিলোঁ যে ইংলেণ্ডত কি খায়, তেতিয়া মই গম পালোঁ যে ইংলেণ্ডত ছানফ্লাৱাৰ তেল খায়। গৌৰৱ গগৈ 2টা ল'ৰা ছোৱালী ইংলেণ্ডত থাকে, ব্ৰিটিছ হয়, গতিকে মিঠাতেলৰ ভেলু তেওঁ বুজিব নোৱাৰে। ছানফ্লাৱাৰ তেল বুলি ক'লে তেওঁ হয়তো বুজিলেহেঁতেন। গতিকে কংগ্ৰেছৰ মানুহে এতিয়া ইংৰাজ শাসনক পৰাজিত কৰা পাৰ্টিটোৱে এতিয়া ইংৰাজী শাসনৰ তলতহে যাব আৰম্ভ কৰিছে, যিটো এটা হাঁহি উঠাও কথা আৰু দুখ লগাও কথা। কংগ্ৰেছে ন্যায়ৰ প্ৰক্ৰিয়াটোৰ লগত ন্যায় যদি থাকিলেহেঁতেন আমাক উপদেশ দিলেহেঁতেন যে এইটো কাম কৰক, সিটো কাম কৰক, আৰু এনেকৈ আগবাঢ়ক। কোনেওতো আমাক পৰামৰ্শ একো দিয়া নাই। আজি তেওঁলোকে যদি সঁচাকৈয়ে জুবিনক ভাল পালেহেঁতেন, আমাক 10টা পৰামৰ্শ দিলেহেঁতেন, মোক সাক্ষাৎ কৰিলেহেঁতেন যে মুখ্যমন্ত্ৰী মহোদয় এনেকৈ কৰক, এনেকৈ কৰক, এনেকৈ কৰক। কোনোতো পৰামৰ্শ নাই, কোনোতো এডভাইচ নাই। খালি তেওঁলোকে ভাবি আছে যে এইটো দি আমি ইলেকশ্যনৰ বৈতৰণি পাৰ হ'ব লাগে। মূৰ্খৰ স্বৰ্গত বাস কৰি আছে। হ'ব, অসমত এইবাৰ যেতিয়া চেঞ্চাছ হ'ব, চেঞ্চাছৰ যেতিয়া ৰিজাল্ট ওলাব, মোৰ কথা যি আপোনালোকে লিখি ৰাখিব, সেই মিয়া মুছলমানৰ সংখ্যা অসমত 38% হ'ব। যদি প্ৰজেকশ্যন কৰে, যিকোনো ষ্টেটিষ্টিক ডিপাৰ্টমেণ্টৰ মানুহে প্ৰজেকশ্যন কৰিব পাৰিব, অসমৰ জনসংখ্যাৰ তেওঁলোক 38 সংখ্যক হ'ব আৰু অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব। আৰু এইটো অসমৰ এটা বাস্তৱ সত্য। সেইকাৰণেই আমাৰ মানুহখিনিক আমি কেনেকৈ বচাব পাৰোঁ, কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, যোৱা 5টা বছৰ আমি কাম কৰিছোঁ। অহা বিধানসভাটো এই ধৰণৰ সমস্যাক লৈ 2খন খুব গুৰুত্বপূৰ্ণ আইন বিধানসভাৰ মজিয়াত আহিব। আজিয়ে মই ক'ব খোজা নাই কোন 2খন আইন, কিন্তু জাতি মাটি ভেটিক আগুৱাই লৈ যাবৰ কাৰণে 2খন আৰু ইম্পৰ্টেণ্ট বিধায়ক আহিব। যদি যোৱা 30 বছৰত আমি যোৱা 5 বছৰত কৰাৰ দৰে প্ৰচেষ্টা কৰিলোহেঁতেন, আজি হয়তো আমি সংকটত ভুগিব নালাগিলেহেঁতেন। যি নহওক, এতিয়া এখন যুদ্ধ আৰম্ভ হৈছে, ইয়াক আমি আকাংক্ষিত লক্ষ্যলৈ লৈ যাব লাগিব। সাংবাদিকটো এইবিলাকৰ ভিতৰতেতো কৰে, সাংবাদিকৰ পৰিয়ালে অনুমতি পাব পাৰে। যি নহওক, সাংবাদিকসকলৰ কাৰণে আমি চিন্তা কৰি আছোঁ। বিৰোধী পক্ষই বিভিন্ন ধৰণৰ কথাৰ ভিতৰত এটা কথা সদায় কৈ থাকে, আৰু আমি ভাবোঁ যে আপুনি যিধৰণে মাটি ভাইটিৰ কথা কৈছে, এই আপোনাৰ সম্পত্তি বৃদ্ধিৰ কথাটো তেওঁলোকে বাৰে বাৰে মোৰ সম্পত্তিয়ে নাই। আপোনাৰ বাইদেউটো কাম কৰি খায় ন, চুৰ কৰিতো নাখায়। মানে কিন্তু উত্থাপন কৰা সেইটোকে ক'লো। আপুনি কোন পেপাৰত? মই অসম আদিত্য। আৰু আপোনাৰ মালিকৰ কেনেকৈ ইমান টকা পইচা হৈছে? কাম কৰিয়ে হৈছে নে হোৱা নাই? চাহেৱালাৰ যিমান টকা আছে পৃথিৱীত কাৰ ইমান টকা আছে? গতিকে আপুনি এজন সাংবাদিকত কাম কৰে, যোনে বেলেগ ব্যৱসায়ো কৰে,
তো ইয়াতে যদি ভাল কৰি কোনোবাই কাম কৰি খায় তাত কাৰ আপত্তি আছে? মোৰতো কোনো এটকাও সম্পত্তি নাই, দৰমহাৰ বাদে মোৰ একোৱে নাই। ডিব্ৰুগড়তো ছাৰ বাগিচাৰ মাটি আপুনি লোৱা বুলি কোনো মাটিটো বাদেই দিয়ক, ডিব্ৰুগড়ত যেনে তেনে আহি পেলাই ওলাই যাব লাগে। হিমন্ত বিশ্ব শৰ্মা এটা বেলেগ ধৰণৰ মানুহ হয়, সম্পত্তি তম্পত্তিয়ে মোক একো কৰিব নোৱাৰে। খালি আপুনি এইবিলাক কথা কোৱাৰ আগতে আপোনাৰ মালিকক এই প্ৰশ্নকেইটা কৰিব। তাকে কৈছো, আপোনাৰ মালিকে কেনেকে নাৰ্ছিং হোমত দুখীয়া মানুহক শোষণ কৰে সেই কথাটো আপুনি সুধি ল'ব। তাকে কৈছো, মোৰ কাম নহয় এইটো। ৰাইজে, মই যেতিয়া ডিব্ৰুগড়ত আহোঁ তেতিয়া ৰাইজে মোক এটাই কথা কয় যে চাহেৱালাক কণ্ট্ৰল কৰিব লাগে। আপুনি মুখ্যমন্ত্ৰী, আপুনি নিশ্চয়কৈ পাৰিব। পাৰিম, কৰিম, কৰাতে আছো। ইয়াৰ মাটি অধিগ্ৰহণত সমস্যা আছিলে, এতিয়া আমি সমস্যাটো সমাধান কৰিছোঁ। খুব সোনকালে কাম আৰম্ভ হ'ব, কাৰণ তাতে চাবুৱাত আমি বেলেগ জেগাত যেনেকৈ চৰকাৰী মাটিত লওঁ, ইয়াতে মাটি অধিগ্ৰহণ কৰিবলগীয়া হৈছিল। সেইকাৰণে অলপ দীঘলীয়াকৈ বস্তুটো চলিব। আমি কিবা কিবি কৰি আছোঁ, আগতকৈ স্থিতিটো ভাল হ'ব, কিন্তু এনেকুৱা সংগ্ৰাম আৰু 10 বছৰ কৰিব লাগিব। প্ৰেছাৰত ৰাখিব লাগিব। আমি আজি যেনেকৈ প্ৰেছাৰত ৰাখিছোঁ তেনেকৈ আমি প্ৰেছাৰত মিয়াসকলক ৰাখিব লাগিব। যদি আমি প্ৰেছাৰত ৰাখিব পাৰোঁ তেতিয়াহ'লে এটা সময়ত ঠিক হ'ব। আজি গোৱালপাৰাতো নটিচ দি আছে, বিহালীতো নটিচ দি আছে। আমি কোনো কাম কাৰো কাৰণে ৰখাই নথওঁ। আমি একেলগে আমি সমান্তৰালভাৱে সকলো কাম আমি আগবঢ়াই গৈ থাকোঁ। 26 একো নাই, ইলেকশ্যনতো বিজেপি এনেই জিকি যাব। মই 100 শব্দ নকওঁ, কিন্তু বিজেপিৰ গভৰ্ণমেণ্ট 100% এনেই হৈ যাব। ইয়াত কোনো একো বাকীয়ে নাই। আমাৰ যিমান কাম আছে আমাৰ কমপ্লিট আছে, ভাল কৰি আমাৰ জিকি যাব। এতিয়া ডিব্ৰুগড়তে প্ৰশান্ত ফুকনক কোনে হৰুৱাব? কোনোতো কেণ্ডিডেটে নাই। গতিকে আমাৰ কাৰণে ইলেকশ্যনটো ইমান ডাঙৰ ইছ্যু নহয়। ল'ৰা ছোৱালীক চাকৰি দিব লাগে, মাটিৰ পট্টা দিব লাগে, এইবিলাকে হৈছে আমাৰ কাম। জনজাতিকৰণটো ইলেকশ্যনৰ আগতে হ'ব নেকি? জনজাতিকৰণৰ ক্ষেত্ৰতো আমি কথা পাতি আছোঁ। আপুনি তেৰা প্ৰশ্নবিলাকে কৰি থাকে। যোৱাকালিও ক'লোঁ জনজাতিকৰণত আমাৰ সমৰ্থন আছে। এইবিলাক মোৰ লগত বাবা এপ্লাই নকৰিব, আমি বহুত অভিজ্ঞ মানুহ। বাবা চাওক, কোনে কি কাৰণত প্ৰশ্ন সোধে মই বুজি পাওঁ নহয়, অভিজ্ঞতা হৈ গ'ল। হ'ব, এজন সাংবাদিকে এটাই প্ৰশ্ন কৰে। আপুনি যিটো কৰি আছে এইটো মোৰ লগত নোৱাৰিব। বহুত দিন হ'ল নহয়, 25 বছৰ হৈ গ'ল। বেলেগক চেষ্টা কৰিব, মোক কিয় কৰোঁ? आज हम असम में महिला उद्यमिता स्कीम के हिताधिकारियों को डिब्रूगढ़ विधानसभा समष्टि में डिस्ट्रीब्यूट किया। आगे जाके असम का सारे कॉन्स्टिट्यूएंसी में 40 लाख महिला ये स्कीम से उपकृत होगी।